নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে আবেলিৰ খবৰ হিমালয়ৰ হিমবাহৰ পৰা মেঘালয়ৰ বৰ্ষাসিক্ত অৰণ্যলৈ অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তাল জলতৰংগৰ পৰা ৰাজস্থান তামিলনাডুৰ সংকুচিত হৈ অহা ভূজললৈ লাডাখৰ তুষাৰাবৃত মৰুৰ পৰা দমনৰ পিটনিলৈকে ভাৰতৰ জল ব্যৱস্থাৰ বাস্তৱিকতা বিচিত্ৰ দেশখনৰ বৈচিত্ৰৰ দৰে আসলতে বৈচিত্ৰময় আৰু এই বৈচিত্ৰৰ পৰা আজি আমি দেখুৱাম এক বিশেষ প্ৰতিবেদন स्वच्छता और पानी सोचो तो क्यों है आज सहमा सहमा पानी ये चुपचाप पानी क्यों चलो बदल दे ये कहानी कहानी बचा ले निशानी हमको बचानी है ये जिंदगानी ৰাজ্যত ৰাজনৈতিক ধামখুমীয়াৰ মাজতে আসুৰ মজিয়া ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ স্থিতিক লৈ ৰাজ্যত এতিয়া তীব্ৰ চৰ্চা অব্যাহত আছে আসুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ এক মন্তব্যৰ পিছতে ৰাজ্যৰ বৃহৎ ছাত্ৰ সংগঠনটোক কেইবা দশক ধৰি নেতৃত্ব দি অহা সমুজ্জ্বল ভট্টাচাৰ্য তাত থাকিব নে নাই এই প্ৰসংগই পুনৰ তোলপাৰ লগাইছে ৰাজ্য আসুৰ সংবিধান অনুযায়ী এই মুহূৰ্তত আসুৰ বৰ্তমান মুখ্য উপদেষ্টা হৈ থকা নাই সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সেয়ে বিগত সময়ত কোনো বিষয়ত আসুৰ হৈ কোনো মন্তব্য কৰা নাই সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই শংকৰজ্যোতি বৰুৱাই স্পষ্ট কৰি কয় নতুন কাৰ্যনিৰ্বাহকে সমুজ্জ্বল ভট্টাচাৰ্যক দায়িত্ব নিদিয়া বাবে কোনো মন্তব্য কৰা নাই তেওঁ প্ৰশ্ন হৈছে আসুৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য থকা নথকাক লৈ বিগত সময়ত সৃষ্টি হোৱা বিতৰ্কৰ পৰিপ্ৰেক্ষিতত নতুন কাৰ্যনিৰ্বাহকে সমুজ্জ্বলক পুনৰ মুখ্য উপদেষ্টা পদত ৰাখিব নে নাই ছাত্ৰ সংগঠনটোৰ পৰা বিদায় লোৱাৰ ঘোষণা কৰিও দুলীয়াজানৰ অধিৱেশনত নিজৰ বিবেকৰ আহ্বান শুনি পুনৰ আসুৰ মজিয়াতে থাকি যোৱাৰ ঘোষণা কৰিছিল ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ব্যক্তিগতভাৱে মন্তব্য দিব পাৰে সেই কথাখিনি আমি কোৱা নাই কিন্তু সদৌখন ছাত্ৰ সন্থাৰ যি মন্তব্য বা সদৌখন ছাত্ৰ সন্থাৰ সম্পৰ্কত স্থিতি তেখেতে এতিয়া ব্যাখ্যা কৰা নাই কাৰণ যিহেতু তেখেতে উপদেষ্টা বা মুখ্য উপদেষ্টাৰ পদ এতিয়াও গ্ৰহণ কৰা নাই বা আমি কাৰ্যনিৰ্বাহক সমিতিয়ে তেখেতক প্ৰদান কৰা হোৱা নাই কাৰ্যনিৰ্বাহকত সিদ্ধান্তৰ পৰৱৰ্তী সময়তে এই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব গতিকে সদৌখন ছাত্ৰ সন্থাৰ সম্পৰ্কত বা সদৌখন ছাত্ৰ সন্থাৰ মঞ্চত থাকি তেখেতে এতিয়া একো স্থিতি প্ৰকাশ কৰা নাই তেজপুৰৰ সংবাদমেলত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ বিষয়ে যিখিনি কথা কোৱা হৈছিল বিভিন্ন সংবাদ মাধ্যমত তাৰ অপপ্ৰচাৰ হোৱা আমি দেখিবলৈ পাইছোঁ তাক অপব্যাখ্যা কৰিছে সমুজ্জ্বল ভট্টাচাৰ্যৰ ওপৰত কিবা নিষেধাজ্ঞা আৰোপ কৰা বা তেখেতে ছাত্ৰ সন্থাৰ মজিয়াত থাকি বক্তব্য ৰাখিব নোৱাৰিব এনেকুৱা ধৰণৰ কোনো মন্তব্য সেই সংবাদমেলত আগবঢ়োৱা হোৱা নাছিল তাত প্ৰশ্ন আহিছিল যে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই ৰাজনৈতিক বিষয় হওক বা অন্যান্য বিষয়ক লৈ আসুৰ মঞ্চৰ পৰা বা আসুৰৰ পৰা কিয় স্থিতি প্ৰকাশ নকৰে এই প্ৰশ্নটো আছিল আৰু তাৰ উত্তৰত কোৱা হৈছিল যে তেখেতে এতিয়াও সাংবিধানিকভাৱে সদৌখন ছাত্ৰ আৰু ৰাজ্যজুৰি বিতৰ্কৰ পিছতে শংকৰজ্যোতি বৰুৱাৰ প্ৰতিক্ৰিয়া এয়া আছিল একাংশ সংবাদ মাধ্যমে তেওঁৰ মন্তব্যৰ অপব্যাখ্যা কৰাৰ তেওঁ এটা অভিযোগ আনিছে একাংশই বিষয়টো অন্যফালে নিয়াৰ চেষ্টা কৰাৰো অভিযোগ আনিছে শংকৰজ্যোতি বৰুৱাই সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক লৈ তেনে কোনো মন্তব্য কৰা হোৱা নাছিল বুলি তেওঁ দাবী কৰিছে তেওঁ মন্তব্য কৰিছে আৰু বিষয়টো অসমৰ ৰাইজৰ জ্ঞাত হ'ব বুলি ধেমাজিত মন্তব্য কৰে এই ধৰণে আসুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই তেজপুৰৰ সংবাদমেলত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ বিষয়ে যিখিনি কথা কোৱা হৈছিল বিভিন্ন সংবাদ মাধ্যমত তাৰ অপপ্ৰচাৰ হোৱা আমি দেখিবলৈ পাইছোঁ তাক অপব্যাখ্যা কৰিছে সমুজ্জ্বল ভট্টাচাৰ্যৰ ওপৰত কিবা নিষেধাজ্ঞা আৰোপ কৰা বা তেখেতে ছাত্ৰ সন্থাৰ মজিয়াত থাকি বক্তব্য ৰাখিব নোৱাৰিব এনেকুৱা ধৰণৰ কোনো মন্তব্য সেই সংবাদমেলত আগবঢ়োৱা হোৱা নাছিল তাত প্ৰশ্ন আহিছিল যে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই ৰাজনৈতিক বিষয় হওক বা অন্যান্য বিষয়ক লৈ আসুৰ মঞ্চৰ পৰা বা আসুৰৰ পৰা কিয় স্থিতি প্ৰকাশ নকৰে এই প্ৰশ্নটো আছিল আৰু তাৰ উত্তৰত কোৱা হৈছিল যে তেখেতে এতিয়াও সাংবিধানিকভাৱে সদৌখন ছাত্ৰ সন্থাৰ উপদেষ্টা বা মুখ্য উপদেষ্টাৰ পদ তেখেতে গ্ৰহণ কৰা নাই আৰু যেতিয়া কাৰ্যনিৰ্বাহক সভাই তেখেতক সেই পদবী প্ৰদান কৰিব মুখ্য উপদেষ্টাই হওক বা উপদেষ্টাই পদবী প্ৰদান কৰিব তেতিয়াহে তেখেতে সাংবিধানিকভাৱে বক্তব্য প্ৰদান কৰিব যিহেতু এতিয়া সাংবিধানিকভাৱে তেখেতে সদৌখন ছাত্ৰ সন্থাৰ কোনো পদবী লোৱা নাই সেই হেতুকে তেখেতে সদৌখন ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা কোনো স্থিতি প্ৰকাশ নকৰে বা কৰা নাই বুলি আমি মন্তব্য কৰা হৈছিল
অনুপ্ৰৱেশকাৰী সমস্যাক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নলবাৰীত কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া APCCৰ সভাপতি ৰিপুণ বৰাৰ। অনুপ্ৰৱেশকাৰী সমস্যা বিজেপিয়ে সমাধান কৰিব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো কিয় NRC কাৰ্যকৰী হোৱা নাই বুলিও সংবাদমেলত প্ৰশ্ন উত্থাপন কৰিছে। আনহাতে বিজেপিৰ দিনত মাত্ৰ 51জন বিদেশী বহিষ্কৃত হোৱাৰ বিপৰীতে কানি অনুপ্ৰৱেশকাৰী সমস্যা সমাধান কৰাৰ কথা কোৱা অমিত শ্বাহক কটাক্ষ কৰিলে ৰিপুণ বৰাই। কালি কৈছে যে অনুপ্ৰৱেশকাৰীক একমাত্ৰ ৰোধ কৰিব পাৰিব বিজেপিয়ে, অনুপ্ৰৱেশকাৰীক ৰোধ কৰিব পাৰিব বোলে বিজেপিয়ে আৰু কৰিছে। তাৰ উত্তৰত মই অমিত শ্বাহ ডাঙৰীয়াক মই প্ৰশ্ন সোধোঁ যে প্ৰথম কথা হ'ল NRC কাৰ আণ্ডাৰত হৈছে? গৃহমন্ত্ৰীৰ আণ্ডাৰত। NRCও সেই একেই RGI আণ্ডাৰত আৰু গৃহ মন্ত্ৰণালয়ৰ আণ্ডাৰত। এই NRCত যেতিয়া ড্ৰাফ্ট পাব্লিছ হৈছিল 40 লাখ মানুহৰ নাম কৰ্তন হৈছিল আৰু 40 লাখ মানুহৰ নাম কৰ্তন হওঁতে আপুনি পাৰ্লিয়ামেণ্টত অতি গৌৰৱেৰে ঘোষণা কৰিছিল যে এই গোটেই 40 লাখ ঘুচপেটীয়া আৰু এটা এটাকে বিচাৰি আমি এওঁলোকক অসমৰ পৰা বহিষ্কাৰ কৰিম। সেইটো হৈছে আপোনাৰ বিদেশী বহিষ্কাৰৰ আপোনাৰ দায়বদ্ধতা। আৰু আজি NRC যেতিয়া ফাইনেল হ'ল, ঠিক আছে 40 লাখ নহ'ল, 19 লাখ নাম বাদ পৰিল। 19 লাখ নাম বাদ পৰাৰ পিছত আজি আপুনি এই NRC গৃহীত কৰিবৰ কাৰণে কি ব্যৱস্থা? কাৰণ বিদেশী সমস্যা সমাধানৰ এটা ডাঙৰ পদক্ষেপ হৈছে NRC। অনুপ্ৰৱেশ সমস্যা সমাধানৰ ডাঙৰ পদক্ষেপ হৈছে এটা NRC। NRC আপুনি আজি সুপ্ৰিম কোৰ্টে নিৰ্দেশ দিয়াৰ পিছত NRC গৃহীত কৰিবৰ কাৰণে, NRC কাৰ্যকৰী কৰিবৰ কাৰণে, NRCৰ যোগেদি আইডেণ্টিটি কাৰ্ড দি ভাৰতীয় নাগৰিকবিলাকক চিনাক্ত কৰি বিদেশী তাৰ পৰা উলিয়াবৰ কাৰণে যিবিলাক পদক্ষেপ আপুনিতো একো নকৰিলে। ইফালে আন এক তাৎপৰ্যপূৰ্ণ ৰাজনৈতিক মন্তব্য। AIUDF সংখ্যালঘু দল, সংখ্যাগৰিষ্ঠ দল নহয়, আমি লক্ষ্মণ ৰেখা আঁকি দিম। এই ৰেখা কোনে অতিক্ৰম কৰিব নোৱাৰিব। কংগ্ৰেছ AIUDFৰ মিত্ৰতা সন্দৰ্ভত সংবাদমেলত আজি এই ধৰণে মন্তব্য কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। আমিতো এটা গ্ৰেণ্ড এলায়েন্স কৰিব খুজিছোঁ। UDF মাইনৰ পাৰ্টনাৰ, মেজৰ পাৰ্টনাৰটো কেতিয়াও নহয়, কংগ্ৰেছৰ নেতৃত্বতে হ'ব। আৰু আমি লক্ষ্মণ ৰেখাও কংগ্ৰেছ দলে আমাৰ যিবিলাক সকলোকে আমি সন্মান কৰিম, মৰ্যাদা দিম। অকল UDFই নহয়, CPI, CPI M, CPI ML, আনকি আঞ্চলিক গণমৰ্চা বা হয়তো আৰু সমভাৱাপন্ন সমগোত্ৰীয় কোনোবা আহিব পাৰিব। কিন্তু আমি লক্ষ্মণ ৰেখা আঁকি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কমন মিনিমাম প্ৰগ্ৰেমৰ ভিত্তিতে এই এলায়েন্স হ'ব। আৰু UDFেও যদি কিবা কমিউনেল, এতিয়ালৈকে তেওঁলোকে কৰা নাই বুলি ভাবোঁ আমি, যদি UDFেও যদি কিবা কমিউনেল এনেকুৱা ধৰণৰ চিন্তা চৰ্চা বা এনেকুৱা ধৰণৰ মত প্ৰকাশ কৰে, কংগ্ৰেছে সেইটো কেতিয়াও বৰদাস্ত নকৰে। এই কথাটো মই স্পষ্ট কৰিছোঁ। আজমলে সাম্প্ৰদায়িক মন্তব্য তেওঁ যি কৰিছে, সেইদিনা আমি যিটো পাইছোঁ, আমি তেখেতসকলক জনাই দিছোঁ যে এইটো এনেকুৱা ধৰণৰ কাৰো অনুভূতিত আঘাত কৰা মন্তব্য আমি আমাৰ অংশীদাৰসকলে কোনেও ক'ব নালাগে। আমি কিন্তু এটা কথা ঠিক, আজমলে কিন্তু এণ্টি হিন্দু কেতিয়াও কথা কোৱা নাই। দুটা বস্তু আছে, আপোনালোকে যিমান চাওক, এণ্টি হিন্দু কোৱা নাই। তেওঁলোকে যেনেকৈ এণ্টি মুছলিম কথাবিলাক কৈ আছে, এখন ধৰ্ম নিৰপেক্ষ, তেওঁলোকে অপেনলি এণ্টি মুছলিম শব্দ, মুছলিমৰ বিৰুদ্ধে ঘৃণা সৃষ্টি কৰাৰ কথাবিলাক কৈ আছে। কিন্তু AIUDFে কেতিয়াও হিন্দুৰ বিৰুদ্ধে ঘৃণাৰ সৃষ্টি কৰাৰ কথা কিন্তু কোৱা নাই। আৰু এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। DIG ভায়লেট বৰুৱালৈ গণৰাজ্য দিৱসত বিশেষ সন্মান। অসম আৰক্ষীৰ DIG বৰুৱালৈ ৰাষ্ট্ৰপতিৰ পদক। সম্প্ৰতি ভায়লেট বৰুৱা BTRত কৰ্মৰত হৈ আছে, তাত তেওঁ নিয়োজিত হৈ আছে। অসমৰ আন 13গৰাকী আৰক্ষী বিষয়ালৈও আৰক্ষীৰ মেডেল আগবঢ়োৱা হ'ব। আৰক্ষীৰ মেডেল লাভ কৰাসকলৰ ভিতৰত আছে সুশান্ত বিশ্ব শৰ্মা, মোলেছুদ্দিন আহমেদ, অমৃত ভূঞা, দেৱাশিষ শৰ্মা, দীপক বৰা, ইমামউদ্দিন চৌধুৰী, ডিম্বৰাম টেৰাং, নিৰঞ্জন দাস, আনোৱাৰ হুছেইন বৰভূঞা, পংকজ মহন্ত, জিতেন্দ্ৰ কুমাৰ সিং যাদৱ,
হেমেন দাস আৰু অনিল ৰাজপংখীকো লগতে আৰক্ষীৰ মেডেল। পুনৰ এবাৰ জনাম, গণৰাজ্য দিৱসৰ প্ৰাক্ষণত ঘোষণা কৰা হৈছে এই খবৰ আৰু DIG ভায়লেট বৰুৱালৈ গণৰাজ্য দিৱসৰ বিশেষ সন্মান। অসম আৰক্ষীৰ DIG ভায়লেট বৰুৱালৈ ৰাষ্ট্ৰপতিৰ পদক আৰু সম্প্ৰতি ভায়লেট বৰুৱা নিয়োজিত হৈ আছে BTR-ত। ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ। নমস্কাৰ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল